कैसे हुआ? কেনেকৈ হৈছিল? এনেকুৱা হৈছিল মানে সি গাড়ীখন ৰাস্তাৰ কিনাৰত থিয় হৈ কেনে পিছতে আপোনাৰ এনেই থিয় হৈছিলে ৰাস্তাৰ পিছফালৰ পৰা ডাইৰেক্ট বাইক বুলেট বাইক আহি কেনে ডাইৰেক্ট লগাই কেনে গ'ল। খুন্দা মাৰিছে। ক'ত ৰৈ আছিল? এইটো নেকেৰা হলৰ কি নাম? দাদাৰ নাম আব্দুল হালিম। আব্দুল হালিম। ক'ত ঘৰ? নামনি গাঁও, 2 নম্বৰ নামনি গাঁও। 2 নম্বৰ নামনি। कैसे हुआ? কেনেকৈ হৈছিল? এনেকুৱা হৈছিল মানে সি গাড়ীখন ৰাস্তাৰ কিনাৰত থিয় হৈ কেনে পিছতে আপোনাৰ এনেই থিয় হৈছিলে ৰাস্তাৰ পিছফালৰ পৰা ডাইৰেক্ট বাইক বুলেট বাইক আহি কেনে ডাইৰেক্ট লগাই কেনে গ'ল। খুন্দা মাৰিছে। খুন্দা মাৰিছে। ক'ত ৰৈ আছিল? এইটো নেকেৰা হলৰ কি নাম? দাদাৰ নাম আব্দুল হালিম। আব্দুল হালিম। ক'ত ঘৰ? নামনি গাঁও, 2 নম্বৰ নামনি গাঁও। 2 নম্বৰ নামনি। कैसे हुआ? কেনেকৈ হৈছিল? এনেকুৱা হৈছিল মানে সি গাড়ীখন ৰাস্তাৰ কিনাৰত থিয় হৈ কেনে পিছতে আপোনাৰ এনেই থিয় হৈছিলে ৰাস্তাৰ পিছফালৰ পৰা ডাইৰেক্ট বাইক বুলেট বাইক আহি কেনে ডাইৰেক্ট লগাই কেনে গ'ল। খুন্দা মাৰিছে। খুন্দা মাৰিছে। ক'ত ৰৈ আছিল? এইটো নেকেৰা হলৰ কি নাম? দাদাৰ নাম আব্দুল হালিম। আব্দুল হালিম। ক'ত ঘৰ? নামনি গাঁও, 2 নম্বৰ নামনি গাঁও। 2 নম্বৰ নামনি।